নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে, কিয়নো আজি আমি আলোচনা কৰিবলৈ গৈ আছো ৰাস্তাৰ দুৰ্ঘটনাৰ সৈতে জড়িত এখন ডাঙৰ চৰকাৰী ঘোষণাৰ বিষয়ে। ভাবকচোন, এটা সৰু দুৰ্ঘটনাই কেনেদৰে এটা পৰিয়ালৰ আৰ্থিক অৱস্থা সম্পূৰ্ণ সলনি কৰি দিব পাৰে। দুৰ্ঘটনাৰ পিছত আটাইতকৈ ডাঙৰ সমস্যা হয় তৎকালীন চিকিৎসা আৰু টকাৰ ব্যৱস্থা। বহু সময়ত চিকিৎসালয়ে আগতে টকা জমা দিয়ক বুলি কয় আৰু সেই সময়ছোৱাত মূল্যৱান মিনিটবোৰ নষ্ট হয়। এই সমস্যাটো দূৰ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছে এটা নতুন আঁচনি, যাক কোৱা হৈছে PM ৰথ স্কিম। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে ৰাস্তাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ সম্পূৰ্ণ কেছলেছ চিকিৎসাৰ সুবিধা প্ৰদান কৰা, যাতে টকাৰ অভাৱত কোনো লোকৰ চিকিৎসা বন্ধ নহয়। আৰু এই আঁচনিৰ অধীনত ৰাস্তাৰ দুৰ্ঘটনাৰ চিকাৰ হোৱা যিকোনো ব্যক্তিয়ে নিৰ্দিষ্ট চৰকাৰী অনুমোদিত চিকিৎসালয়ত ফ্ৰী চিকিৎসা লাভ কৰিব পাৰিব। এই ব্যৱস্থাৰ ভিতৰত প্ৰায় 1,50,000 টকা পৰ্যন্ত চিকিৎসা খৰচ চৰকাৰে বহন কৰিব বুলি জনোৱা হৈছে। এই খৰচৰ ভিতৰত থাকিব ইমাৰ্জেঞ্চি চিকিৎসা, প্ৰয়োজনীয় পৰীক্ষা, অস্ত্ৰোপচাৰ, ICU সেৱা আৰু ঔষধ। দুৰ্ঘটনাৰ তাৰিখৰ পৰা 7 দিনলৈকে এই সুবিধা প্ৰযোজ্য হ'ব, অৰ্থাৎ এই সময়ছোৱাত চিকিৎসালয়ে আগতে টকা দাবী কৰিব নোৱাৰে আৰু চিকিৎসা বন্ধ কৰিব নোৱাৰে। ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে কোনো আগতীয়াকৈ বীমা কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজনো নহয়। যদি কোনো ব্যক্তি ৰাস্তাৰ দুৰ্ঘটনাত আঘাত পায় আৰু তেওঁক অনুমোদিত চিকিৎসালয়লৈ নিয়া হয়, তেনেতে চিকিৎসাৰ লগে লগে আৰম্ভ হ'ব আৰু চিকিৎসালয়ে ডিজিটেল পদ্ধতিত চৰকাৰলৈ বিল পঠিয়াব। চৰকাৰেই চিকিৎসালয়ক টকা প্ৰদান কৰিব। পৰিয়ালৰ ওপৰত তৎকালীন কোনো আৰ্থিক চাপ নাথাকিব। এই আঁচনিৰ মূল লক্ষ্য হৈছে গোল্ডেন আৱাৰ, অৰ্থাৎ দুৰ্ঘটনাৰ পিছত গুৰুত্বপূৰ্ণ সময়ছোৱাত ৰোগীক তৎকালীন চিকিৎসা প্ৰদান কৰি জীৱন ৰক্ষা কৰা। আমাৰ দেশত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক ৰাস্তাৰ দুৰ্ঘটনাত আহত হয় আৰু নিহতও হয়। বহু সময়ত চিকিৎসাৰ বিলম্বৰ বাবে গুৰুতৰ পৰিণত হয় আৰু সেয়েহে এই ধৰণৰ কেছলেছ চিকিৎসাৰ ব্যৱস্থা বহু পৰিয়ালৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব পাৰে। অৱশ্যে এই সুবিধা লাভ কৰিবলৈ ৰোগীৰ চৰকাৰৰ তালিকাভুক্ত চিকিৎসালয়ত ভৰ্তি হ'ব লাগিব আৰু দুৰ্ঘটনাটো ৰাস্তাৰ সৈতে জড়িত হ'ব লাগিব। অসমতো এই আঁচনিৰ ধাপে ধাপে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে আৰু ৰাজ্যিক পৰ্যায়ত নিৰ্দেশনা জাৰি হোৱাৰ পিছত অধিক স্পষ্ট তথ্য পোৱা যাব। বন্ধুসকল, এইটো এটা অতি ইতিবাচক পদক্ষেপ, যিয়ে দুৰ্ঘটনাৰ সময়ত মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰিব পাৰে। সেয়েহে এই তথ্যখিনি আপোনাৰ পৰিয়ালৰ আৰু বন্ধু বান্ধৱীৰ সৈতে অৱশ্যই শ্বেয়াৰ কৰক, যাতে তেওঁলোকে অৱগত থাকে। যদি আপুনি এই ধৰণৰ গুৰুত্বপূৰ্ণ চৰকাৰী আপডেট, জনহিতাৰ্থৰ আঁচনিৰ সঠিক তথ্য নিয়মীয়াকৈ পাব বিচাৰে, তেনেতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব, যাতে আমি এনেধৰণৰ আপডেটবিলাক যেতিয়া আপলোড কৰোঁ আপোনালোক সকলোৱে জানিব পাৰে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী মহোদয় এই বিষয় লৈ পেলাই পূৰ্বতেও জনাইছিল, আৰু যিহেতু আমাৰ প্ৰধানমন্ত্ৰী মহোদয় এই বিষয় লৈ পেলাই স্বাক্ষৰ কৰিছে আৰু সেই যিটো স্কিম আছে সেই স্কিমটোৰ শুভাৰম্ভণি হ'ব অতি শীঘ্ৰেই দেশত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। জয় আই অসম।